যি ভূত চকুৰে নেদেখে কিন্তু আমাৰ যুৱ প্ৰজন্মক জীয়াই জীয়াই খাই শেষ কৰি পেলাইছে। এই ভূত কোনো গছৰ ডালত নাথাকে। ই থাকে বগা পাউডাৰত, সৰু সৰু টেবলেটত, বেজীৰ চিৰিঞ্জত আৰু মদৰ বটলত। ড্ৰাগছৰ আসক্তি। বিৰাট টেনশ্যন লাগিছে দেই। পৰীক্ষা খালি ইটোৰ পিছত সিটো পৰীক্ষা। নাই মোৰ দ্বাৰা নহ'ব আৰু। এইবাৰ মই ফেইল কৰিম। ইমান টেনশ্যন লৈছে? বিন্দাছ থাকিব লাগে লাইফ। কি ইমান টেনশ্যন লৈছ? মই এনজয় কৰিব নোৱাৰিম। ৰাতি মই শুব পৰা নাই। অকল পৰীক্ষাৰ টেনশ্যন লৈ আছো। একমাত্ৰ ল'ৰা ঘৰৰ, গোটেই ঘৰৰ আশা মোৰ ওপৰতে আছে। মই এবাৰ ফেইল কৰিম ৰবি, মই এবাৰ ফেইল কৰিম। কিয় ইমান টেনশ্যন লৈছ? বাদে না উপায় আছে। যিমান টেনশ্যন আছে নাইকিয়া হ'ব। মজা নালাগে এবাৰ মাত্ৰ লৈছা, তোৰ টেনশ্যন নাইকিয়া হৈ যাব গোটেই। এবাৰ মাত্ৰ লৈছা তই, এবাৰ লৈছা চব টেনশ্যন নাইকিয়া হৈ যাব। নাই এইবোৰ নলওঁ। এইবোৰ বৰ ভয়ংকৰ বস্তু। এইবোৰ মোক নিদিবি, এইবোৰ নালাগে মোক। কিয় ভয় কৰিছো? আমাক চা, সদায় লৈ আছো। শক্তি চা, এবাৰ লৈছা। ঠিক আছে বাৰু, এবাৰলৈ লৈ চাইছো, অকল মাত্ৰ এই পৰীক্ষাটো পাৰ হ'বৰ বাবে। কি ফূৰ্তি লাগিছে। পঢ়ি আছো যেন মই। সঁচাকৈ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু এটা দে, আৰু এটা দে। মনে মনে থাকছো না মা। অনবৰতে তুই লেকচাৰ মাৰি নাথাকিবি। মোক পইচা লাগে, পইচা দে। পইচা দে না মোক, পইচা দে না, পইচা দে। নাই পইচা মোৰ ওচৰত। নাই পইচা। দে না পইচা দে না মা, দে না পইচা দে না, পইচা দে না। যি দুহাতেৰে মাকক আঁকোৱালি ল'ব লাগিছিল, সেই দুহাতেৰে আজি ড্ৰাগছৰ বাবে মাকক গটা মাৰি পঠিয়াইছে। বিবেক ক'ত হেৰাল? লাষ্ট টাইম ক'ত গ'ল? পইচা দে আগে। প্ৰথম পইচা, তাৰপিছত মাল। প্ৰথম পইচা নাথাকিলে মাল নাপাওঁ। বন্ধু আছিলি, তইতো মোক দিছিলি। ইয়াৰ একো বন্ধুত্ব ব্যৱস্থা নাই, তই একো কামৰ নহয়। প্ৰথম পইচা তাৰপিছত মাল পাবি। কিবা লাগিছে কলেজৰ পঢ়া শেষ হ'ল আৰু জীৱনটো শেষ হ'ল। পৰিয়ালৰ সন্মান ধূলিসাৎ হৈ গ'ল। শৰীৰ শেষ হ'ল। পঢ়িবলৈ এই বিষাক্ত পদাৰ্থ ল'ব লগা হ'ল। কেৱল এটা যন্ত্ৰণাদায়ক জীৱন। এয়াই নেকি শেষ পৰিণতি? ৰাস্তাত পৰি থকা এটা মৃতদেহ, কাষত পৰি ৰৈছে এগৰাকী মাক। ই আৰম্ভ হয় মাত্ৰ এটা সৰু ভুলৰ বাবে, কিন্তু ই ধ্বংস কৰি পেলাই সমস্ত জীৱন। কিন্তু জীৱনটো ইয়াতে শেষ হ'ব নোৱাৰে।
জীৱনটো আকৌ আৰম্ভ কৰিব লাগিব। ড্ৰাগছৰ আসক্তি কোনো শৰীৰৰ দুৰ্বলতা নহয়, ই মাত্ৰ এটা মানসিক ৰোগ। যদি আপোনাৰ কোনোবা পৰিয়াল বা বন্ধুৱে এই চক্ৰবেহুত সোমাইছে, অতি সোনকালে গৈ খবৰ দিয়ক। ৰিহেবিলিটেশ্যন চেণ্টাৰলৈ লৈ যাওক, চিকিৎসালয়লৈ লৈ যাওক। ই কোনো লাজৰ কথা নহয়, কেতিয়াও লুকুৱাই নাৰাখিব। আপোনাৰ লগত যদি কোনোবা বন্ধু যদি এই জালত পৰিছে, তাক লুকাই নাৰাখিব, স্পষ্টভাৱে ক'ব। প্ৰথমবাৰ যাচোঁতেই নহয় বুলি ক'ব, বন্ধুৰ বেয়া প্ৰভাৱক নহয় বুলি ক'ব, ড্ৰাগছক কওক, ড্ৰাগছক কওক,